চন্দ্ৰ ৰাশি আজিৰ পৰা যিমান আমি টপিক ইয়াতে আলোচনা কৰিম ট্ৰেনজিটত সকলোবোৰ চন্দ্ৰ ৰাশিৰ পৰা কৰিম ঠিক আছে চন্দ্ৰ ৰাশিত মুন চাইনৰ পৰা কোনো গ্ৰহৰ ক'ত ক'ত প্লেচ হ'লে কি ৰিজাল্ট আহে তাৰ ওপৰত আলোচনা কৰিম চাওক যেহেতু গ্ৰহৰ ভিতৰত প্ৰথম হ'ল সূৰ্য দেৱতা তো আমি আলোচনা কৰিম যে চন্দ্ৰ ৰাশি এটা বস্তু মনত ৰাখিব যে লগ্ন আৰু ৰাশিৰ মাজত ডিফাৰেন্স কি লগ্নৰ পৰা আমি সকলো ইভেন্ট চাওঁ আৰু ৰাশিৰ পৰা আমি কি কৰোঁ যে ঘটনাবোৰ ঘটাৰ সময়বিলাক উলিয়াওঁ ঠিক আছে ৰাশি আৰু চন্দ্ৰ ৰাশি আৰু লগ্ন দুটাৰ বহুত মহত্ব আছে যেহেতু চন্দ্ৰ দেৱতা এটা ৰাশিত মাত্ৰ 2.5 দিন থাকে ঠিক আছে তো আমি ৰাশিৰ যেটো ৰাশি মানে হ'ল মন চন্দ্ৰ মনস্য জাতা বুলি কয় যে চন্দ্ৰ মনৰ কাৰক গ্ৰহ যেতিয়া মন সুস্থ থাকিব তেতিয়া সকলোবোৰ সুস্থ থাকে সেইকাৰণে আমি সদায় যেতিয়াই প্ৰেডিক্ট কৰিম চন্দ্ৰ ৰাশিৰ পৰা কৰিম ট্ৰেনজিটৰ ঠিক আছে লগ্নৰ পৰা নহয় তো সেইটো কাৰণে মনত ৰাখিব যে চন্দ্ৰ ৰাশি বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আমি ট্ৰেনজিট চাম ডেইলি প্ৰেডিকশ্যনৰ বিষয়ে যেতিয়া চাব লাগে তেতিয়া চন্দ্ৰ ৰাশি প্ৰেডিকশ্যন খুব দৰকাৰ হয় তেতিয়া আমি জানো যে মুন চাইনৰ পৰা ৰবি দেৱতাৰ কোন কোন ভাৱত প্লেচ কৰিলে কেনেকুৱা হয় সপোজ কোনো এটা জাতকৰ মেঘ ৰাশি হয় তেওঁৰ কাৰণে সূৰ্য দেৱতা ভাল ফল দিব নে বেয়া ফল দিব সেইটোৰ বিষয়ে জানা অত্যন্ত দৰকাৰ এখন সৰু কুণ্ডলী আঁকি লৈছো সপোজ কাৰোবাৰ মেঘ ৰাশি লগ্ন যিকোনো হ'ব পাৰে তো মেঘ ৰাশি এতিয়া মেঘ ৰাশিৰ পৰা সূৰ্যৰ প্লেচমেণ্ট সূৰ্য ক'ত আছে সেইটো এটা ইম্পৰ্টেণ্ট কথা সদায় মনত ৰাখিব যে মেঘ ৰাশিৰ পৰা সূৰ্য দেৱতা 3rd হাউস 6th হাউস 10th হাউস আৰু 11th হাউসত যদি ভ্ৰমণ কৰে জন্ম লগ্ন কুণ্ডলীখনত মেঘ ৰাশিৰ পৰা মেঘ ৰাশি যিয়ে নহওক তাৰ পৰা যদি সূৰ্য দেৱতা 3rd 6th 10th 11th হাউসত যদি ভ্ৰমণ কৰে তেনেহলে মনত ৰাখিব সূৰ্য দেৱতা সদায় পজিটিভ ৰিজাল্ট দিব আৰু সেইটো যেতিয়া ট্ৰেনজিটৰ সময়ত গ্ৰহৰ গোচৰৰ সময়ত যদি লগ্ন ৰাশিৰ পৰা 3rd 6th 10th আৰু 11th যদি ভ্ৰমণ কৰে তেনেহলে সূৰ্য দেৱতা সদায় ভাল ৰিজাল্ট দিব কি ভাল ৰিজাল্ট দিব ইয়াতে টকা পইচাৰ কাৰণে শুভ ফল দেই গভৰ্ণমেণ্টৰ লগত যিকোনো ৰিলেশ্যন গভৰ্ণমেণ্ট চাকৰিয়ে হওক বা বিজনেছে হওক বা ঠিকা ঠাকুলিয়ে হওক সকলোৰ কাৰণে গভৰ্ণমেণ্টৰ ফেভাৰত পাব সন্মান বাঢ়িব যিকোনো কামতে কৃতকাৰ্যতা পাব ৰিলেটিভৰ পৰা ছাপোৰ্ট পাব ঠিক আছে আৰু যদি সূৰ্য দেৱতা যদি লগ্ন কুণ্ডলীখনত লগ্নৰ পৰা 1st 2nd 4th 5th 7th 8th 9th 12th হাউসত যদি থাকে আৰু ট্ৰেনজিটতো যদি সূৰ্য দেৱতা 1st 2nd 4th 5th 7th 8th 9th 12th হাউসত যদি ভ্ৰমণ কৰি থাকে তেনেহলে সূৰ্য দেৱতা ইয়াতে প্ৰব্লেম আনিব কি প্ৰব্লেম আনিব ইয়াতে বেমাৰ আজাৰ কৰে সূৰ্য দেৱতাই দুখ আনে ভয় আনে চিন্তা আনিব লছ অফ টকা পইচা লছ হোৱা দেখা পোৱা যায় আৰু মাইগ্ৰেশ্যন হোৱা দেখা পোৱা যায় কেতিয়াবা কি হয় নিজৰ ঘৰৰ পৰা বেলেগ জায়গাতো যাবলগীয়া হোৱা দেখা পোৱা যায় সেইটো কাৰণে ট্ৰেনজিটৰ সময়ত আমি সদায় এইবিলাক ইম্পৰ্টেণ্ট দিয়া দৰকাৰ যে ভালকে চোৱা দৰকাৰ যে লগ্ন ৰাশিৰ পৰা সূৰ্য দেৱতা ক'ত ভ্ৰমণ কৰি আছে সপোজ ৰাশি মেঘ ৰাশিৰ পৰা যদি সূৰ্য দেৱতা যদি 3rd হাউসত যদি ভ্ৰমণ কৰি থাকে 3rd হাউসত যদি ৰবি থাকে ই নৈসৰ্গিকভাৱে ভাল ৰিজাল্ট দিব ঠিক আছে ৰাশি যিয়ে নহওক য'ত ৰাশিয়ে প্লেচ নকৰক কিয় ট্ৰেনজিটত ভাল ৰিজাল্ট দিব টকা পইচা বঢ়াব গভৰ্ণমেণ্টৰ লগত ভাল কৰিব সন্মান পাব সাকসেস পাব ৰিলেটিভ আদিৰ পৰা সাপোৰ্ট পাব ঠিক তেনেকে যদি ৰাশিৰ পৰা যদি 12th হাউসত ভ্ৰমণ কৰি থাকে সপোজ ৰবি 12th হাউসত আছে এটা 12th হাউস হ'ব তেনেহলে বেমাৰ আজাৰ আনিব ঠিক আছে দুখ আনিব মনত কষ্ট আনিব ভয় আনিব মাইগ্ৰেশ্যন আদি টকা পইচা লছ আদি হোৱা দেখা পোৱা যায় এনেকে আমি এই ট্ৰেনজিট বিলাক চাব লাগিব ঠিক আছে ট্ৰেনজিটৰ ৰুল কি হ'ব যে ফাৰ্স্ট ৰুল হ'ল কি যে জন্ম লগ্ন কুণ্ডলীখনত আমি চাম যে চন্দ্ৰৰ পৰা গ্ৰহ
কোনটো জায়গা প্লেস হৈ আছে তাৰপিছত তাক ট্ৰেনজিটত আমি চাম যে চন্দ্ৰ ৰাশিৰ পৰা কোনটো ঘৰত ভ্ৰমণ কৰি আছে কোনটো ভাৱত ভ্ৰমণ কৰি আছে যদি সূৰ্য দেৱতা 3 6 10 11 ভাৱত ভ্ৰমণ কৰি থাকে তেনেহলে ইয়াতে তেও বহুত ভাল ৰিজাল্ট পাব ইয়াৰ পৰা অষ্টক বৰ্গ ওলাইছে বিন্যাসক বৰ্গ ওলাইছে যে এইগিটা ভাৱত সূৰ্য দেৱতাই পইণ্ট দিব ঠিক আছে এইটো অষ্টক বৰ্গৰ বিষয়ে আমি পিছত আলোচনা কৰিম ঠিক আছে ইনস্পেচিয়াছ ভাৱ কি হ'ব ফাৰ্স্ট হাউস সেকেন্ড হাউস ফার্স্ট হাউস সেকেন্ড হাউস ফোর্থ হাউস ফিফথ হাউস সেভেন্থ হাউস এইথ হাউস নাইন্থ হাউস 12th হাউস এইগিটা ভাব সদায় বেয়া হ'ব ঠিক আছে কি ভাব বেয়া হ'ব আপোনালোক আৰু এবাৰ কৈ দিছো পজিটিভ ভাব কি হ'ব ফার্স্ট পজিটিভ ভাব হ'ব থার্ড হাউস সিক্সথ হাউস 10th হাউস 11th হাউস এইগিটা ঘৰ হ'ল পজিটিভ সূৰ্য দেৱতাই ইয়াতে সদায় ভাল ৰিজাল্ট দিব আৰু নেগেটিভ ভাব ফার্স্ট second, fourth, fifth, 7, 8, 9, 12 এইগিটা ভাব নেগেটিভ ভাব হয় ইয়াতে সূৰ্য দেৱতাৰ ভ্ৰমণে জাতক বা জাতিকাৰ কষ্ট হয় ইমান চাৰ্টখন ভালকে চাই লওক এইখিনি কষ্ট আনিব ৰবি দেৱতাৰ যেতিয়া ট্ৰেনজিট চলিব ইয়াতে ৰাশি যিকোনো হ'ব পাৰে ৰাশিৰ পৰা মন কৰিব যে ৰাশি যদি তুলা ৰাশি হয় তুলা ৰাশিৰ পৰা থাৰ্ড হাউস চাব লাগিব তুলা ৰাশিৰ পৰা থাৰ্ড হাউস নৱম ঘৰ হ'ব এনেকে এই ভাববিলাক যদি আমি চাওঁ তেনেহলে বৰ ইজিলি প্ৰেডিক্ট কৰিব পৰা যায় তো সিম্পল কথা কি হ'ল যে সদায় ট্ৰেনজিটৰ সময়ত ৰবি দেৱতা চন্দ্ৰ ৰাশিৰ পৰা কোন ভাৱত ভ্ৰমণ কৰি আছে সেই ভাৱটো উলিয়াই ললে আমি তাৰ পৰা ৰিজাল্টবিলাক ট্ৰেনজিটৰ ৰিজাল্টবিলাক জানিব পাৰিম সৰু ফৰ্মুলা হয় কৰি চাওক লগাই চাওক আৰু এইটো শাস্ত্ৰসন্মত হয় শাস্ত্ৰৰ মতে যিটো হয় সেইটোৰ ওপৰত আমি আলোচনা কৰি আছো আপোনালোকে এনেকৈ যদি ট্ৰেনজিট লগাই চাই তেনেহলে বহুত ভাল পৰিণাম পাব তো অহাকালিলৈ যিটো ভিডিঅ' আনিম আমি চন্দ্ৰ দেৱতাৰ ওপৰত আনিম চন্দ্ৰ দেৱতাৰ ট্ৰেনজিটত ক'ত ভাল পজিশ্যন ৰিজাল্ট দিব ক'ত বেয়া ৰিজাল্ট দিব তো আজিৰ ভিডিঅ' ইয়াতে বিৰাম দিলোঁ ধন্যবাদ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব